Hello students, welcome back to our channel Eco of Knowledge. আজি আমি আলোচনা কৰিম এইচএস অৰ্থাৎ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত ফাইনেল এক্সামিনেশ্যনত গ্ৰেছ মাৰ্ক দিয়া হয়নে গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যাবা আৰু গোটেইকেইটা এই তথ্য ভিডিওটোত আলোচনা কৰিম শেহতীয়া খবৰ অনুসৰি আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল বোৰ্ডে এই দুটা বিষয়ত সামান্য ব্যৱধান হোৱাৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলকহে গ্ৰেছ মাৰ্ক প্ৰদান কৰা হয় আৰু এই গ্ৰেছ মাৰ্ক এইটো সঁচাকৈ এছএছএলচিৰ দৰে গ্ৰেছ মাৰ্ক বেছি দিয়ে নেকি 4, 5, 6 এনেকুৱা দিয়ে নেকি এছএছএলচিটোৰ পৰা ডাইৰেক্ট এইটো বিপৰীত ঠিক তেনেদৰে এছএছএলচি এনেদৰে যেনেদৰে দিয়া হয় এইচএছত তেনেকুৱা ধৰণৰ দিয়া নহয় ধৰা হ'ল তুমি এটা ছাবজেক্টত 29 পাইছা এজন শিক্ষক কিছুমান শিক্ষক আছে এক ধৰি দিব যে ছাত্ৰজন বা ছাত্ৰীগৰাকীয়ে পাছ কৰক আৰু কিছুমান সকলোৱে কিন্তু নিদিয়ে এইটো তোমালোকৰ যিগৰাকী বহি চাব অৰ্থাৎ এক্সামিনাৰৰ ওপৰত নিৰ্ভৰ কৰিব 1 বা 2 এইটো তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে তেওঁলোকেহে এইটো মাৰ্ক নিৰ্ধাৰণ কৰিব বা দি পাছ কৰাই দিব পাৰে এই ভিডিওটো বনোৱাৰ কাৰণ হৈছে যে বহুতো ছাত্ৰ ছাত্ৰীয়ে মেছেজ কৰি কৈ আছে যে দাদা এইবাৰ এইচএছত গ্ৰেছ মাৰ্ক দিয়ে নেকি গতিকে সেইকাৰণে ভিডিওটো বনাইছোঁ গতিকে তোমালোকে ভিডিওটো চাবা আৰু বেয়া অৰ্থাৎ নেগেটিভ মন্তব্য নকৰিবা তোমালোকে ভিডিওটো চাই যাবা বহুতে কমেন্ট কৰিছে সেইকাৰণে বনাইছোঁ এইখিনিতে এটা কথা কওঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইটো চেনেলত অৰ্থাৎ ইকো অফ নলেজ চেনেলত যোগদান কৰিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লাইক কমেন্ট আৰু ভিডিওবিলাক ভাল লাগিলে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা